অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি খগেন দাস, সাধাৰণ সম্পাদক মুবিন আহমেদ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেন্দ্ৰ গগৈৰ উপস্থিতিত হোটেল নিউ পাৰ্কৰ সভাকক্ষত 21জনীয়া পূৰ্ণাংগ জিলা সমিতিখন সভাপতি ঋতুৰাজ দাস আৰু সম্পাদক মাইনা দাসক লৈ গঠন কৰা হয়। আগন্তুক দিনত যোৰহাটৰ জ্বলন্ত সমস্যা অন্যায় অনীতিৰ বিৰুদ্ধে মাত মাতি যোৱাৰ সংকল্প লয় এই নৱগঠিত শক্তিশালী সমিতিখনে। আপোনালোকে ইতিমধ্যে মই সকলোকে আপোনাৰ কেন্দ্ৰীয় কমিটিক ধন্যবাদ জনাই মই এইখিনি কথা যোৰহাটত জ্বলন্ত সমস্যাৰ সীমা নাইকিয়া হৈছে বৰ্তমান। চৰকাৰে নতুন নতুন প্ৰজেক্ট আনিছে যদিও সকলো কাম ন্যায়িকে কৰিব পাৰিছে বুলি আমি ভবা নাইকিয়া। আজি যোৰহাট মেডিকেল কলেজৰ ক্ষেত্ৰতে হওক ৰক্তদানৰ শিবিৰত বহুত হেৰি হৈ আছে, খেলি মেলি চলি আছে যিবিলাক আমি খবৰ পাওঁ। ধৰি লওক আজিৰ তাৰিখত নিৰ্মীয়মান যিখন যোৰহাট টাউনৰ মাজমজিয়াদি যোৱা ফ্লাইঅভাৰ তাৰ ফলত সৃষ্টি হোৱা যান জঁট তাৰ লগতে জনতাই যিখিনি দুৰ্ভোগ ভুগি আছে সেইখিনিৰ ওপৰত আমি মাত পাতি যাম বুলি আগন্তুক দিনত আপোনালোকক কথা দিলো আৰু ইয়াৰ লগতে ৰাইজৰ লগত থাকিম বুলিও প্ৰতিশ্ৰুতিবদ্ধ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।